স্থানীয় সাংসদগৰাকী যোৰহাট লোকসভাৰ ইয়াত খুব কমেই আহে বা নাহেই গতিকে ইয়াৰ উন্নয়নমূলক কামবিলাক যাতে সাংসদৰ দৃষ্টিকোণৰ পৰা যিখিনি ভালকৈ কৰা হয় সেইখিনি কৰিবৰ কাৰণে এতিয়াৰ পৰা মাজুলীবাসী ৰাইজে মোক স্থানীয় সাংসদ ৰূপে পাব যিহেতু সন্মানীয় যিগৰাকী সাংসদ তেখেত নতুন দিল্লীতে মূলতঃ ব্যস্ত থাকে খুব কমেই আজিলৈকে এবাৰ নে দুবাৰ আহিছে আচলতে মাজুলীত তেওঁ অতি কমেও 10 বাৰ আহি মানুহখিনিৰ ওচৰত কৃতজ্ঞতা জনাই ইয়াত ক'ত আলি পদূলি বাট পথ দলং ইত্যাদি কথা চিন্তা কৰিব লাগিছিল তেওঁ ব্যস্ত মানুহ তেওঁ যিহেতু ব্যস্তই আছে আমাৰ ঐতিহ্যমণ্ডিত মাজুলী তো উন্নয়নৰ যি ধাৰা আমাৰ বিধায়কৰ জৰিয়তে হৈ গৈছে সাংসদৰ যিখিনি তাত অৰিহণা লাগে সাংসদৰ অৰিহণা শূন্য হ'ব নোৱাৰে গতিকে আমি ইয়াত এতিয়া ৰাইজে বিধায়কজনটো আমাক দিছেই লগতে সাংসদ হিচাপেও আমাক ইয়াত সদায়ে পাব ইয়াত ইতিমধ্যে বহু কামৰ ঘোষণা ইতিমধ্যে হৈ গৈছে আমাৰ ফালৰ পৰা আৰু এতিয়াৰ পৰা কথাত ক'বলৈ গ'লে দুটা কথা পঞ্চায়তত আমি ৰাইজৰ আশীৰ্বাদ লভিবলৈ আহিছোঁ দ্বিতীয় কথা এইটো মই এগৰাকী ৰাজ্যসভাৰ সাংসদ হিচাপে বা মন্ত্ৰী হিচাপে কৈছোঁ এতিয়াৰ পৰা মাজুলীবাসী ৰাইজে যোৰহাট লোকসভাৰ সাংসদ ৰূপে মাজুলীৰ সাংসদ ৰূপে মোক পাব